নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা পুনৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকে 8 পাছৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকৰ 30,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকে ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ লখিমপুৰ কলেজৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ গ্ৰেড 3 পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদটোৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে, আপোনালোকে চাব পাৰে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা। লগতে আপোনালোকৰ ছমহীয়া আপোনালোকৰ কম্পিউটাৰ কোৰ্চ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ ভেকেঞ্চিটো আছে আপোনালোকৰ গ্ৰেড 4ৰ। গ্ৰেড 4ৰ আপোনালোকৰ লেবৰেটৰী বেৰিয়াৰৰ কাৰণে পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে, মাথো 8 পাছ হ'লেই আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকে এইজ ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে। আপোনালোকে SC ST হ'লে 5 বছৰ, OBC হ'লে আপোনালোকৰ 3 বছৰ এইজ ৰিলেক্সন দিয়া হৈছে। আৰু আবেদনৰ সময় দিয়া হৈছে, আপোনালোকে চাব পাৰে 15 দিন আপোনালোকে আবেদন কৰিবৰ কাৰণে সময় দিয়া হৈছে। আৰু এপ্লিকেশ্যন ফিজ ৰখা হৈছে, আপোনালোকৰ যিবোৰ গ্ৰেড 3 পদ আছে এই পদটোৰ বাবে আপোনালোকে 500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু গ্ৰেড 4 পদটোৰ বাবে আপোনালোকে 300 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি আপোনালোকে লখিমপুৰ কলেজৰ এড্ৰেছত আপোনালোকে পোষ্টযোগে পঠাব লাগিব। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।